নমস্কাৰ বন্ধুসকল, আকৌ আজি আপোনালোকৰ মাজলৈ আহিলোঁ। কিনো ক'ম মানে আজি আমাৰ পৰিস্থিতি বা সামাজিক দিশটোৱে এটা বৰ লজ্জাজনক মানে এটা পৰিৱেশৰ ফালে ঢাল খাই গৈ আছে। মানে লাজ লগা হৈছে। ইফালে আপুনি ছ'চিয়েল মিডিয়াটো খুলিব, এই কাৰোবাৰ ঘৈণীয়েক মানে কাৰোবালৈ পলাই গ'ল, কোনোবা গ'ল, কিবা গ'ল। এইবোৰ দেখা পাই আমাৰ যুৱচাম একদম নষ্ট চৰিত্ৰ হৈ পৰিছে। একদম মানে বিপথে পৰিচালিত হৈ গৈছে। আৰু আমি সামাজিক মাধ্যমকো মোৰ মতে মই অনুৰোধ কৰোঁ বিশেষকৈ যে এইবোৰ বেছি প্ৰচাৰ কৰিব নালাগে। এই ছ'চিয়েল মিডিয়াটো মানে যিমান ভাল তিমান কালো হৈ পৰিছে। কাৰণ সৰু কিবা এটা কথাই হ'লে ফটককৈ ফেচবুকত দি দিব, ফটককৈ ইউটিউবত দি, ইনষ্টাগ্ৰামত দি দিব। আৰু এইবোৰ আচলতে কি তাৰমানে এটা বেয়া কথা এটা দি আমাৰ কি যুৱ প্ৰজন্মক মানে কি ইনস্পায়াৰ কৰিছে নেকি? এইবোৰ আচলতে বিশেষকৈ বেয়া বস্তুবোৰ ইমান দিব নালাগে। আৰু এইবোৰ দেখা পাই এটাৰ পাছত এটা আৰু বাঢ়ি গৈছে। আজি কেইদিনমানৰ আগতে পাইছোঁ যে কোনোবা বিয়া হৈ গৈছে, কোনোবাই বিয়া পাতিছে, তেওঁৰ ঘৈণীয়েকে শহুৰেকৰ লগত প্ৰেগনেণ্ট হৈ গৈছে, কোনোবা বোৱাৰী ক'ৰবালৈ পলাই গৈছে, কাৰোবাৰ শাহুৱেক কাৰোবাৰ জোঁৱাইকলৈ পলাই গৈছে। এইবোৰ আমি শুনি থাকিবলৈ নিবিচাৰোঁ তাৰমানে। আৰু এইবোৰ বস্তু বেয়া কথা, সমাজত এটা বেয়া কথা, বেয়া প্ৰভাৱ পৰে। আৰু এইবোৰতো নতুন ল'ৰা ছোৱালীবোৰ, সৰু ল'ৰা ছোৱালীবোৰ আহিছে, ডেকা ল'ৰা ছোৱালীবোৰ আছে, 20 বছৰ, 18 বছৰ এইবোৰ ল'ৰা ছোৱালী এইবোৰ দেখা পাই কি কৰিব? সিহঁতে কাৰ প্ৰতি বিশ্বাস কৰিব? তেওঁলোকৰ এটা বিয়া হ'ব, বিয়া পাতি লৈ আহিব, তাৰপাছত আকৌ শহুৰেকৰ লগত, বাপেকৰ লগত সন্দেহ কৰিব, কিবা কৰিব। এইবোৰ এটা বেয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে। আৰু এইবোৰ স্প্ৰাই হৈ গৈছে, তেনেকুৱা হয়েই বুলি ভাবিব। সেইকাৰণে এনেকুৱা বস্তু বেছি প্ৰচাৰ কৰিব নালাগে মোৰ মতে। এইবোৰ য'তেই হৈছে, যিখন ডিষ্ট্ৰিক্টত হৈছে, য'তেই হৈছে তাতে পুলিচত ব্যৱস্থা কৰক, কিবা কৰক, মিটমাট কৰক, কিবা কৰক, বিচাৰ কৰক। বছ ইয়াতে আৰু বেছি বহুল হিচাপে প্ৰচাৰ কৰিলে আমাৰ যুৱচাম ধ্বংসৰ ফালে গৈ আছে। আৰু এই বেয়া ফালে স্প্ৰাই হৈ গৈছে যে এইবোৰ হৈ আছে, চলি আছে, আজি হৈ আছে, একো ক্ৰাইম হয়, তাৰ কোনো বিচাৰ হোৱা নাই, কোনো চাজা হোৱা নাই বা কোনো শাস্তি হোৱা নাই। সেইকাৰণে তেওঁলোকে কৰিবলৈ আৰু আগবাঢ়ি আহিব। সেইকাৰণে এনেকুৱা প্ৰচাৰ বেছি কৰিব নালাগে। আমি বেছি আগতেতো খবৰ কাগজখনে আছিলে, আমাৰ বাতৰি কাগজখন, তাতে পঢ়োঁ, ভাল বেয়া কিবা পঢ়োঁ, সকলোৱে চাই কিবা কিবি, আৰু তাতে ইমানখিনি নাহে। আৰু আজিকালি ছ'চিয়েল মিডিয়াত হ'ব বাতৰি কাকতৰ হেৰিটো কমি আহিছে। আৰু ইয়াতে ভাল সৰু কিবা এটা কাৰোবাৰ ঘৰত কাজিয়া লাগিছে, সেইটোও ছ'চিয়েল মিডিয়াত দিলে, ইটোও দিলে। এইটো এনেকৈ নহয়। আৰু এনেকৈ হোৱাৰ লগে লগে তেওঁ দিছে কিবা এটা কাৰোবাৰ কাৰণে আক্ৰোশমূলক বা কিবা এটা কৰিবা এইটো জনাওক, এনেকৈ দিছে। কিন্তু তাৰ পৰা যে আৰু 10জন যে বেয়া হ'ব, সেইটোতো বিচাৰ কৰিব লাগিব না, সেইটোও ভাবিব লাগিব যিজনে দিছে। সেইকাৰণে অনুৰোধ থাকিলে মোৰ প্ৰতি মই অনুৰোধ কৰিছোঁ আপোনালোকক, বেয়া পায় নে ভাল পায় এইটো নাজানো, কিন্তু এইবোৰ বেছি ছ'চিয়েল মিডিয়াত দিব নালাগে বেয়া কথাবোৰ। ভালবোৰ দিয়ক না, ভালবোৰ দিয়ক, দিয়াৰ পাছত আপোনালোকে তেতিয়া দেখাব ভাল বস্তুবোৰ আৰু এটা স্প্ৰাই হৈছে। আজি ধৰক কোনোবা পৰীক্ষাত ভাল কিবা কৰিছে, কোনোবাই ভাল কিবা এটা কৰিছে, এইবোৰ দিয়ক। তেতিয়া আমাৰ যুৱ প্ৰজন্ম তেওঁক দেখা স্প্ৰাই হ'ব, অমুকে কষ্টত পঢ়ি পেলাই অমুকক হৈছে, তমুক হৈছে, এনেকুৱা বস্তুবোৰ দিয়ক বেছিকৈ। আৰু তেতিয়া আমাৰ ল'ৰা ছোৱালীবোৰ, আমাৰ প্ৰজন্মবোৰ আগুৱাই যাব, নহয় জানো? মই ভুল কৈছোঁ নেকি? আৰু এনেকুৱা দিলে আমাৰ আগবাঢ়ি যাব আচলতে। আৰু বেয়া বস্তুবোৰ দেখিলে সদায় বেয়া বস্তুকে যদি দেখা পাই থাকে, তেতিয়া বেয়া ফালে ঢাল খাব। আৰু এইটো ভাল কৰিছোঁ নে বেয়া কৰিছোঁ আপোনালোকে বিচাৰ কৰি চাব। আৰু মই বেছি ক'বলৈ নাযাওঁ, আজিৰ পৰা ইমানতে সামৰিলোঁ আৰু আহিছোঁ।